নমস্কাৰ ওম আজি সমূহ মোৰ ইউটিউবৰ বন্ধু বান্ধৱীসকললৈ এটি মোৰ যোগৰ যিহেতু যোগ মোৰ বিষয় আছিল ষ্টুডেণ্ট লাইফৰ, গতিকে মই এটি যোগৰ বিষয়ে এটি সৰু ভিডিঅ' বনাবলৈ লৈছোঁ। যোগ বস্তুটো অতি প্ৰাচীন কালৰ পৰা আমাৰ এই ভাৰতভূমিত চলি আহিছে, কিন্তু বহুতেই ভাৰতখনৰ কথা কয়, কিন্তু অসমৰ কথা যোগত একেবাৰে নাই চলা বুলিয়ে ক'ব লাগিব, কাৰণ বহুতেই নাজানে। কাৰণ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ যেতিয়া আৱিৰ্ভাৱ হৈছিল তেতিয়াও এই যোগ বস্তুটো আমাৰ অসমত প্ৰচলন হ'ল। যিয়ে নহওক, প্ৰচলন হ'ল বুলিয়ে ক'ব নোৱাৰি, তাৰ ক্ৰমান্বয়ে চলি আহিছে। যিহেতু গুৰুজনে বিশেষকৈ নিজে সকলো যোগ প্ৰাণায়ামৰ সকলো কথা জানিছিল আৰু বহুত অসাধ্য সাধন কৰি দেখুৱাইছিল, যদিও বিশেষকৈ তেওঁ ভক্তি যোগ দিশটোতহে তেওঁ বেছি গুৰুত্ব দিছিল। আৰু এতিয়া মই মোৰ বিষয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ তেনেকুৱা কোনো একো কথা নাই। মই এটা বিষয় লৈ আহিছোঁ। বিষয়টো হ'ল আমাৰ নাদৰ ওপৰত মই সৰু এটা ভিডিঅ' বনাইছোঁ, কাৰণ আপোনালোকে সকলোৱে চাব। নাদ হৈছে দুই প্ৰকাৰৰ, এটা চাব আহত নাদ আৰু অনাহত নাদ। এইটো মানে নাদ মানে হৈছে এটা শব্দক আমি এতিয়া কথাটো হ'ল নাদৰ অৰ্থ হৈছে শব্দ। এতিয়া শব্দ কেনেকুৱা হ'ব পাৰে আপোনালোকে মন কৰক। আহত নাদ, যিটো আমি এটা বাতি ধৰক, যিকোনো এটা বাতিত আমি এনেদৰে আঙুলিটো লগাই দিয়াৰ লগে লগে যিটো শব্দ হয় সেইটো হৈছে আহত নাদ। অৰ্থাৎ আমি শব্দ কৰি যিটো আহত কৰি যিটো শব্দ সৃষ্টি হৈছে সেইটো হৈছে আহত নাদ। আৰু অনাহত নাদ হৈছে আমি কাণেৰে শুনি নোপোৱা যিটো নাদ বা শব্দ। এই শব্দটো আগৰ দিনৰ ঋষিমুনিসকলে কি কৰিছিলে, ধ্যানৰ যোগেদি শুনিছিল। যিটো ওম, আমি আপোনালোকে মন কৰিব, আমি যিটো কম ওম, এবাৰ কৈ দিছোঁ, এনেদৰে যিটো আমি ওম শব্দ উচ্চাৰণ কৰোঁ, এই ওম শব্দটো আচল ইয়াৰ আমাৰ মুখেদি যিটো আমি কাণেৰে শুনি পাইছোঁ, এই ওম শব্দটো আচল নহয় বুলি কৈছে যোগশাস্ত্ৰবিলাকে। আপোনালোকে অধ্যয়ন কৰিলে গম পাব। গতিকে ওম শব্দৰ যোগেদি তাৰমানে কি হৈছিলে, এই ওম শব্দটো আগৰ দিনৰ ঋষিমুনিসকলে কাণেৰে শুনিছিল আৰু আজিৰ কাণেৰে ধ্যানৰ যোগেদি শুনিছিল। যিয়ে নহওক, আজিৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি চাই ভাল পায় তেনেহ'লে লাইক কৰি দিব, ঠিক আছে, কমেণ্ট দিব আৰু নহ'লে শ্বেয়াৰ কৰি দিব, ঠিক আছে, ভাল লাগিল, ধন্যবাদ।